হেল্ল' ফ্ৰেণ্ড, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। জেড এছ টেকনলজি জ্ঞান চেনেলৰ পৰা পুনৰবাৰ আৰু এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তো ভিডিঅ'টোৰ বিষয়বস্তু হ'ল মানে আমি BTR তথা অসমবাসী ৰাইজে মাটিৰ আপোনাৰ লেণ্ড হোল্ডিংখন মানে লেণ্ড হোল্ডিং চাৰ্টিফিকেটখন কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰোঁ A to Z আপোনালোকক শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। তো আপোনালোকে চাই থাকিব আৰু যদি মোৰ চেনেলটোলৈ ফাৰ্ষ্ট টাইম ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টিটো বজাই দিব। তাতে কি হ'ব, যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম সেইটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে ফাৰ্ষ্ট টাইম পাই যাব। ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ফাৰ্ষ্ট টাইম যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব লাগিব। গুগল ক্ৰোম যোনটো ব্ৰাউজাৰ আছে সেইটোৱে বেষ্ট হ'ব। তো অলৰেডি মই ক্ৰোম ব্ৰাউজাৰটো খুলিছোঁ। খুলি লোৱাৰ পিছত আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব লাগিব সেৱা সেতু বুলি। সেৱা সেতু চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে চাব ফাৰ্ষ্ট যোনটো লিংক আছে সেৱা সেতু অফিচিয়েল লিংক, সেৱা সেতু গভৰ্ণমেণ্ট অফ আছাম, সেইটো লিংকত আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰাৰ লগে লগে চাব নেক্সট ইণ্টাৰফেচটো এনেকৈ খুলি আহিবলৈ, নটিচ কেঞ্চেল কৰি দিব। কেঞ্চেল কৰাৰ লগে লগে চাব যিটো সেৱা সেতুৰ যিটো অফিচিয়েল হোম পেজটো এনেকৈ খুলি আহিব। খুলি অহাৰ পিছত আপোনালোকে চাব এইটো আপুনি ইয়াৰ পৰা লেংগুৱেজটো চিলেক্ট কৰি ল'ব পাৰিব, যাৰ যোনটো সুবিধা হয়। ইংলিছ, অসমীয়া আৰু বেংগলী আছে। আপোনালোকে ইয়াত চাব ইয়াৰ পৰা ট্ৰেক কৰিব পাৰিব। এইটো বাদ দিয়ক, এইটো লগ ইন আৰু ৰেজিষ্টাৰ বুলি আছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে চাওক এটা চিটিজেন PFC CSN অফিচিয়েল। ঠিক আছে, চিটিজেনবিলাকে নিজে এইটো ৰেজিষ্টাৰ কৰি পেলাই নিজৰ কাম নিজে নিজে কৰিব পাৰিব। PFC আৰু CSC বিলাকে চবৰ কামে কৰি দিব পাৰিব। ঠিক আছে, তো মোৰ CSC আছে, মই CSC লগ ইন কৰিম। এনেকৈ চাওক, লগ ইন কৰাৰ লগে লগে এইটো চাব CSC কানেক্ট লগ ইন। তাৰপিছত আপোনাৰ ID আৰু পাছৱৰ্ডটো মাৰি দিব। ঠিক আছে, তেনেকৈ চাইন ইনত ক্লিক কৰি দিব। RTPS যিটো হোম পেজ RTPSৰ এইটোৰ ডাছবাৰটো এনেকৈ খুলি আহিব। ঠিক আছে, খুলি অহাৰ পিছত চাব ইয়াতে চাব ছাৰ্ভিচ পেণ্ডিং এপ্লিকেশ্যন এণ্ড ডেলিভাৰ। তো ছাৰ্ভিচত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে চাব অল ছাৰ্ভিচেছ এনেকৈ খুলি আহিব। খুলি অহাৰ পিছত আপোনালোকে 100 আছে 10 থাকিব, 100 কৰি দিব। কৰি দিয়াৰ গোটেইখিনি এটা আহি গ'ল। তাৰপিছত মই এতিয়া কি কৰিম, যোনটো বিষয়বস্তু হ'লে এইটো লেণ্ড হোল্ডিং কেনেকৈ এপ্লাই কৰিম। তো ইয়াতে আপোনালোকে লেণ্ড মাৰি দিব। ঠিক আছে, লেণ্ড মাৰাৰ লগে লগে চাব এইটো চাব, এইটো লেণ্ড হোল্ডিং চাৰ্টিফিকেট ফৰ BTR। ঠিক আছে, আৰু এইটো পাৰ্টিশ্যন লেণ্ড মানে গোটেইখিনি ইয়াত বহুত ছাৰ্ভিচ আছে। অ'কে, তো মই BTRৰ যিহেতু BTRৰ বাসিন্দা আমি, ইয়াতে লেণ্ড হোল্ডিং চাৰ্টিফিকেটত BTR ইয়াতে এপ্লাই ক্লিক কৰি দিম। ক্লিক কৰাৰ লগে লগে চাব এনেকৈ পেজটো খুলি আহিব, লেণ্ড হোল্ডিং চাৰ্টিফিকেট ফৰ BTR নো ইয়ৰ ছাৰ্ভিচ। ইয়াত ক্লিক কৰি দিব, এপ্লাই কৰাৰ লগে লগে লেণ্ড হোল্ডিং চাৰ্টিফিকেটৰ এইটো পেজটো খুলি আহিব। তো ইয়াত কি কৰিব লাগিব, আপোনালোকে এইটো এপ্লিকেণ্ট নেম, এপ্লিকেণ্ট মোবাইল নাম্বাৰ, তাৰপিছত এড্ৰেছটো মাৰিব। অ'কে, নেক্সটত আপোনাৰ পোষ্ট অফিচখন, তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টখন এনেকৈ মাৰি দিব, পিন নাম্বাৰটো দিব। অ'কে, তাৰপিছত প্ৰচিডত ক্লিক কৰি দিব। আৰ ইউ চিয়'ৰ, ৰিডাইৰেক্ট, য়েছ কৰি দিয়াৰ লগে লগে চাব নেক্সট পেজটো এনেকৈ খুলি আহিব, মিছন বৈষ্ণৱতী বুলি। তো আপোনালোকে কি কৰিব, ছাৰ্ভিচ ইয়ৰ চিলেক্টেড লেণ্ড হোল্ডিং গেট ষ্টাৰ্টেড বুলি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে চাব ইয়াত লেণ্ড হোল্ডিং চাৰ্টিফিকেট ইউজাৰ ভেৰিফিকেশ্যন। ঠিক আছে, চেক ভেৰিফিকেশ্যনত এতিয়া চেক ফৰ ভেৰিফিকেশ্যন ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে চাওক দুটা অপশ্যন আছে ইয়াত, আধাৰ আৰু আই হেভ ডণ্ট আধাৰ।
আধাৰ ৱাইজ আৰু পেন ৱাইজ পেন কাৰ্ড ৱাইজত আপোনালোকে কৰি ল'ব পাৰিব যাৰ আধাৰ নাই কি কৰিব ইয়াত ক্লিক কৰিব আনচেক কৰিব কৰাৰ পিছত এইটো চাওক পেন নাম্বাৰটো মাষ্ট বি মেণ্ডেটৰী ইয়াত ঠিক আছে মই মোৰ পেন নাম্বাৰটো মাৰি দিম मेरा दिल तेरे लिए धड़कता है धड़कता है ঠিক আছে আপোনালোকে কি কৰিব ইয়াত ইণ্ডিভিজুৱেল যদি ইণ্ডিভিজুৱেল আৰু অৰ্গেনাইজেশ্যন যদি হয় অৰ্গেনাইজেশ্যন কৰি দিব তো ইণ্ডিভিজুৱেল এইটো জাষ্ট খালি পেন কাৰ্ডটো মাৰি দিব পেন কাৰ্ড নাম্বাৰ তাৰপিছত এজ পাৰ পেন কাৰ্ড নেমটো দিব লাষ্ট নেমটো দিব ডেট অফ বাৰ্থটো দিব নেক্সটত আপোনালোকে কি কৰিব লাগিব ভেৰিফাই ইউৰ পেন ইয়াত ক্লিক কৰি দিব এইটো চাওক পেন সাকসেস পেন কাৰ্ড সাকসেসফুলি ভেৰিফাইড নেক্সটত আপোনালোকে কৰিব চাওক আই এম এ চিটিজেন অফ ইণ্ডিয়া ইয়েছ I don't have any cash pending foreign travel. Yes, নাই ঠিক আছে I don't have any cash pending border runs. No, মানে কোনো cash নাই. I'm indigenous person of Assam. Yes, I am person with disability. যদি disability আছে মানুহজন handicap তেতিয়াহ'লে yes কৰিব আৰু যদি নাই no. I'm registered under PM Kisan. যদি PM Kisanৰ পইচা পায় তেতিয়াহ'লে পাই আছে তেতিয়াহ'লে yes কৰিব আৰু যদি নেপায় তেতিয়াহ'লে no কৰিব তো মই নেপাওঁ ওকে নেক্সট কৰিব নেক্সট কৰাৰ লগে লগে আপোনালোকে ইয়াতে চক চুচ ডিষ্ট্ৰিক্ট আমাৰ বিটিআৰত কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি তামোলপুৰ এখন দুখন তিনিখন চাৰিখন পাঁচখন ডিষ্ট্ৰিক্ট আছে তো আমাৰ চিৰাং হয় চিৰাং চিলেক্ট কৰিম কৰাৰ পিছত চুজ চাৰ্কল বুলি আছে চাৰ্কলটো চিলেক্ট কৰি দিব তিনিখন চাৰ্কল আছে চিডলি বিজনী আৰু বেংটল আমাৰ চিডলি কৰি দিলোঁ নেক্সটত আপোনালোকে কি কৰিব যদি ৰুৰেল হয় ৰুৰেল যদি উৰ্বান এৰিয়াত আছে উৰ্বান কৰিব তো আমাৰ ৰুৰেল হয় ঠিক আছে আমি ৰুৰেলত কৰি দিম ৰুৰেলত কৰাৰ পিছত এইটো চাওক ইয়াত আমাৰ হ'ল এইটো গাঁও ঠিক আছে মদৰপুৰ তাৰপিছত আপোনাৰ চুজ পাট্টা কেৰেছমেডি পাট্টা নাম্বাৰ যোনটো হয় এইটো দি দিব এতিয়া বাই ড্ৰপ ডাউনত থাকিব আপোনালোকে জাষ্ট চিলেক্ট কৰিব লাগে ওকে পাট্টা নাম্বাৰ নেক্সট কৰি দিব নেক্সট কৰাৰ লগে লগে চাব চিলেক্ট এপ্লিকেণ্ট নেম এইটো গোটেইখিনি আমাৰ আছে গোটেই নেম আছে তো আমাৰ এইটো ঠিক আছে নেক্সটত আপুনি কি কৰিব চাওক দেন নেমটো বাই ডিফল্টত আহি গ'ল এইটো নেম ইন ইংলিছত এনেকৈ কৰি দিব ঠিক আছে তাৰপিছত জেণ্ডাৰ মেল নে ফিমেল এইটো কৰি দিব ফিমেল তাৰপিছত গাৰ্জিয়ান নেমটো দিব ওকে নেক্সটত আপোনালোকে কি কৰিব লাগিব এইটো ডেট অফ বাৰ্থটো দিব ওকে 1989 এড্ৰেছটো দি দিব নেক্সটত পিন কোডটো মাৰি দিব ঠিক আছে কৰাৰ পিছত আপোনালোকে কি কৰিব এইটো নেক্সট কৰি দিব নেক্সট কৰাৰ লগে লেটেষ্ট লেণ্ড ৰেভিনিউ ৰিচিপ্টখন ইয়াত আপলোড কৰি দিব লাগিব আপোনালোকে নেক্সটত আপোনালোকে কি কৰিব লেটেষ্ট লেণ্ড ৰেভিনিউ ৰিচিপ্টখন আপলোড কৰি দিব ঠিক আছে তাৰপিছত নেক্সট কৰি দিব নেক্সট এনেকৈ চাই ল'ব তাৰপিছত নেক্সট পেজটো এনেকৈ খুলি আহিব খুলি অহাৰ পিছত
গোটেইখিনি ডিটেইলছ ইয়াত আছে এবাৰ ভালকে চাই ল'ব ঠিক আছে চোৱাৰ পিছত আপোনালোকে accept agreement and submit বুলি ইয়াত চেক লগাই পেলাই ফিনিশত ক্লিক কৰি দিব ঠিক আছে নেক্সটত ওকে কৰিব ওকে কৰাৰ লগে লগে নেক্সট এনেকৈ আপোনালোকৰ হোম পেজটো এনেকৈ খুলিব আপোনালোকে আগৰ নিচিনাকৈ আকৌ লগইন কৰি ল'ব ঠিক আছে এইটো চাওক লগইন হৈ গ'ল লগইন হৈ যোৱাৰ পিছত আপোনালোকে পেণ্ডিং এপ্লিকেশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক এইটো ফিল্টাৰ বাই ডেট আছে এইটো আপোনালোকে আজি যিহেতু কৰিলে আপোনালোকে 24 সিলেক্ট কৰিব এইটো জুনৰ ঠিক আছে নেক্সটত ঠিক আছে 22 তাৰিখ ক্লিক কৰিব 21 জুন গোটেইখিনি ডিটেইলছ এনেকৈ আহি যাব আণ্ডাৰ প্ৰচেছ আজি কি তাৰিখ টুডে 22 জুন 22 এইটো চাওক ইয়াত আহি গ'ল লেণ্ড হোল্ডিঙৰ পে ভেৰিফাই পে'মেণ্ট ঠিক আছে পে' কৰিব লাগিব মিনিমাম এতিয়া মই পে' কৰিম ঠিক আছে মেক পে'মেণ্টত ক্লিক কৰি দিব ইয়েছ ছাবমিট ইট এইটো কণ্টিনিউ কৰি দিব নেক্সটত আপোনালোকে পে'মেণ্ট গেটৱে আছে চাওক এইটো কেইটামান অপশ্যন আছে আপোনালোকে পে'মেণ্ট গেটৱে ক্লিক কৰি পেলাই যোনটো আপোনাৰ সুবিধা হয় এইটোত কৰি দিব ঠিক আছে ঠিক আছে টাৰ্ম কণ্ডিশ্যন চেক লগাব কনফাৰ্ম কৰিব তাৰপিছত কাৰ্ড আছে পে বাই ইউ পি আই আৰু পে থ্ৰু ইউ পি আই QR কোড কৰি দিব এইটো চাওক জেনেৰেট QR কোড আছে আপুনি স্কেন কৰি পেলাই মোবাইলেদি পাছ কৰি দিয়ক ঠিক আছে নেক্সট আৰু লগইন কৰিব লগইন কৰাৰ পিছত পেণ্ডিঙত যাব পেণ্ডিঙত যোৱাৰ পিছত সেম বাই ডিফল্ট 22 তাৰিখ কৰিব 22 তাৰিখ হ'ব এপ্লাই ডেট ৰেঞ্জ এইটো ভিউ একনলেজমেণ্টত ক্লিক কৰি দিব পিছত একনলেজমেণ্টটো আহি গ'ল অ'কে ছাবমিট কৰি দিওঁ তাৰপিছত এনেকৈ তললৈ চাওক প্ৰিণ্ট ইংলিছ একনলেজমেণ্ট এণ্ড অসমীয়া দুটা আছে প্ৰিণ্ট ইংলিছত কৰি এনেকৈ আপোনালোকে অনলাইন যোগে লেণ্ড হোল্ডিং এপ্লাই কৰি ল'ব পাৰিব নিজে নিজে থেংক ইউ যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব পাৰিলে শ্বেয়াৰ কৰি ৰাখিব ভিডিঅ'টো থেংক ইউ ফৰ ৱাচিং